মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰত্যুত্তৰ দিলে এপিচিচিৰ সভাপতি ভূপেন বৰাই যেনেকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছিল যে 2025 চনত ভূপেন বৰাই বিজেপিলৈ গমন কৰিব বিজেপিত যোগদান কৰিব তাৰ পিছতে কিন্তু ক'ব লাগিব এপিচিচিৰ সভাপতি ভূপেন বৰাই এই কথা উল্লেখ কৰিছে এক প্ৰকাৰ প্ৰত্যুত্তৰ দিছে আৰু তেওঁ এই কথা উল্লেখ কৰিছে যে মই পাল্টি কিয় মাৰিব লাগে মই বিজেপিত যোগদান কৰিব লাগে আৰু এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথাত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো এপিচিচিৰ সভাপতিগৰাকীয়ে এই কথা উল্লেখ কৰিছে যেনেকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথাত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই বিজেপিলৈ কেতিয়া যাব তাৰো এতিয়া উত্তৰ দিছে ভূপেন বৰাই বিজেপিলৈ মই কিয় যাম এনেদৰে এতিয়া প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া প্ৰশ্ন কৰিছে মই বিজেপিলৈ কিয় যাব লাগে মই পাল্টি কিয় মাৰিব লাগে আৰু পাল্টি মাৰিলে মোৰ কি লাভ হ'ব এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই আৰু এই কথা উল্লেখ কৰিছে যে দলে যদি অনুমতি দিয়ে তেতিয়াহ'লে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিম বুলিও ইতিমধ্যে মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই লগতে তেওঁ এই কথা উল্লেখ কৰিছে যে মই সেনা নহয় দলৰ সেনাপতিহে ৰাজ্যৰ জ্বলন্ত সমস্যাৰ কথা ক'লে বিৰোধীয়ে ৰাজ্যৰ জ্বলন্ত সমস্যাৰ কথা বিৰোধীয়ে প্ৰশ্ন কৰিলে ইস্যু ডাইভাৰ্ট কৰিবৰ বাবে এইবোৰ কথা কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেদৰে এতিয়া এপিচিচি সভাপতি ভূপেন বৰাই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিম বুলিও এপিচিচি সভাপতি ভূপেন বৰাই উল্লেখ কৰিছে মন্তব্য আছে আমাৰ হাতত হে আমি আপোনালোকৰ মাজত লৈ আহিছো ঠিকে আছে এতিয়া আপোনালোকে তাৰমানে এনেকে ভাবে নেকি যে আমাৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট গৈ বিজেপিৰ ভাইচ প্ৰেচিডেণ্ট হল এতিয়া কালিলৈ যদি মই বিজেপিলৈ যাওঁ মোৰ স্থানটো কি আজি মই কি মই সেইকাৰণে সুধিছো আপোনালোকে মোক 3টা কাৰণ দিয়ক আপুনি মোক প্ৰশ্নটো ভালকৈ দিলে নহব আইনী ব্যৱস্থা ল'ম নে নল'ম সেইটো এতিয়া মূল কথাটো যে 5 জুন আজি যদি মই কোৰ্টলৈ যাওঁ এইটো 5 জুনৰ আগত এদায় হ'ব নেকি মোৰ যুদ্ধখন আৰম্ভ হৈছে 4 জুনৰ কাৰণে 4 জুনৰ আগত 1 নম্বৰ 2 নম্বৰ মই আইনী যুঁজলৈ যোৱাটো মোৰ কাৰণে 1 মিনিটো পৰি অসুবিধা নাই সেইটো প্ৰব্লেম হোৱা নাই কিন্তু মই হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মোক যে 2খন চিট দিব অসমৰ 14খন লোকসভা চিট বিলোৱাৰ ক্ষেত্ৰত মোৰ হাইকমাণ্ডে তেওঁৰ সৈতে যেনেকৈ কথা পাতে মোৰ হাইকমাণ্ডে মোৰ সৈতে তেনেকৈ কথা পাতিছে কথাটো আপোনালোকে চাই লওক তেওঁ যিখন চকীত বহি আছে মুখ্যমন্ত্ৰী চকীত সেইখন চকীত বহাৰ আগতে তৰুণ গগৈ ডাঙৰীয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যিখন চকীত বহিছিলে সেইখন চকীত মই বহি আছো কথাটো তাৰ পাছতো যদি অসমৰ সংবাদ মাধ্যমে কয় যে ডিফেমেশ্যন কেছ এটা কৰিলেহে আপোনালোকে বিশ্বাস কৰিব মই কথা দিছো আপোনালোকক কালিলৈ আৰম্ভ কৰিম কেছ মই এইটো ভবা নাছিলো কেলে মোৰ কথা আছে 4 জুনৰ আগত সিদ্ধান্তটো হ'ব লাগে tomorrow I will file defamation case against chief minister মই আজি আপোনালোকক এষাৰ কথা আজি পৰ্যন্ত এই প্ৰশ্ন মই উত্তৰ নিদিওঁ অসমৰ কোনো সংবাদ মাধ্যমক মই বিজেপিলৈ যাম নে নাযাম মোক প্ৰশ্ন সোধাৰ আগতে মোক ক'ব লাগিব যে মই বিজেপিলৈ কিয় যাম মই বিজেপিলৈ কিয় যাম ইয়াৰ উত্তৰ মোক লাগিব কিয় যাব লাগে অসমৰ কোনটো বিষয়ত মই পাল্টি মাৰিলে লাভ হ'ব কোনটো বিষয়ত মই দল বদলেৰে লাভ হ'ব আৰু মই কবিতাটো গাই দিছো আপোনালোকক যে MLA যদি মোৰ সপোন হ'লহেঁতেন আৰু এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিচিচি সভাপতি ভূপেন বৰাই বিজেপিলৈ কেতিয়া যাব তাৰো এতিয়া উত্তৰ দিছে ভূপেন বৰাই বিজেপিলৈ কিয় যাম বুলি প্ৰশ্ন কৰিছে ভূপেন বৰাই লগতে ভূপেন বৰাই এই কথা উল্লেখ কৰিছে যে দলে যদি অনুমতি দিয়ে তেতিয়াহ'লে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিম বুলি এতিয়া মন্তব্য কৰিছে আমি আপোনালোকক জনাইছো 2026ত মই অৰ্থাৎ ভূপেন বৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰিছে লগতে ভূপেন বৰাই এই কথা উল্লেখ কৰিছে যে মই সেনা নহয় দলৰ সেনাপতিহে ৰাজ্যৰ জ্বলন্ত সমস্যাৰ কথা বিৰোধীয়ে প্ৰশ্ন কৰিলে ইস্যু ডাইভাৰ্ট কৰিবৰ বাবে এইবোৰ কথা কয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এনেদৰে এতিয়া এপিচিচি সভাপতি ভূপেন বৰাই এই কথা উল্লেখ কৰিছে লগতে এই কথা উল্লেখ কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাইলৈ ভূপেন বৰাই মানহানিৰ গোচৰ তৰিব বুলিও উল্লেখ কৰিছে এপিচিচি সভাপতি ভূপেন বৰাই আৰু কিছু
বক্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ মই বিজেপিলৈ কিয় যাম ইয়াৰ উত্তৰ মোক লাগিব কিয় যাব লাগে অসমৰ কোনটো বিষয়ত মই পাল্টি মাৰিলে লাভ হ'ব কোনটো বিষয়ত মই দল বদলেৰে লাভ হ'ব আৰু মই কবিতাটো গাই দিছো আপোনালোকক যে MLA যদি মোৰ সপোন হলহেঁতেন বিধানসভাই যদি মোৰ লক্ষ্য হলহেঁতেন 14 চনৰ পাছত বহুতকেইটা ইলেকশ্যন পাৰ হৈ গ'ল 14 চনত বিজেপি আহিছে তাৰপিছত 4টা ইলেকশ্যন পাৰ হৈ গ'ল আৰু মুখ্যমন্ত্ৰী যে কৈছে 2টা চিট আজি মই আপোনালোকক ঘোষণা কৰি থৈছো যদি দলে অনুমতি দিয়ে দলে যদি মোক অনুমতি দিয়ে মই 2026ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশ্যন খেলিম আৰু এইটো মই আগতেও কৈছো এদিন জালুকবাৰীত ভাৰত জয় যাত্ৰা কৰোঁতে কৈছিলো মই খেলিম মই সেনা নহয় মই দলৰ সেনাপতি কিন্তু মুখ্যমন্ত্ৰীয়ে জ্বলন্ত সমস্যাবিলাকৰ কথা যেতিয়া আমি কওঁ অখিল গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘাটোৱা ডাঙৰীয়া যেতিয়া কথাবিলাক কয় তেওঁ সেইটো তাত ফালৰি কাটি ইছ্যুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে অখিল গগৈ ডাঙৰীয়া যেতিয়া বিধানসভাত থিয় কথা কয় আপোনালোকে দেখি থাকে পেংলাই কৰা আৰম্ভ কৰে দেৱব্ৰত শইকীয়া ডাঙৰীয়া যেতিয়া কথা কয় মন্ত্ৰীবিলাকে পেংলাই কৰা আৰম্ভ কৰে বিৰোধী কোন বিৰোধী সংবিধান প্ৰদত্ত অসমৰ ৰাইজে দিয়া এটা অধিকাৰ গাঁৱত 2000 স্কুল বন্ধ হৈ গ'ল 2000 নতুন মদৰ দোকান হ'ল যেতিয়া আপুনি কথাবিলাক ক'ব তেতিয়া ক'ব মোৰ মানুহ এওঁ মানে বিজেপিলৈ আহিব পেংলাই কৰে এই পেংলাই মনস্তাত্ত্বিক সাইকোলজিকেল যুদ্ধ ইছ্যু ডাইভাৰ্ট কৰাৰ তেওঁ যি ষড়যন্ত্ৰ তাৰ কংগ্ৰেছ